নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ কিতাপখনৰ পাঠ 3 আমাৰ গাঁৱৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে সকলোকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। পলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। ইয়াত তোমালোকক অনুশীলনী দিয়া আছে আৰু অনুশীলনীৰ যিটো 1 নম্বৰ উত্তৰ লিখা দিয়া আছে তাৰ যিটো ক নম্বৰ প্ৰশ্ন সেইটো চাবা। ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? আৰু উত্তৰটোত তোমালোকে লিখিবা যে ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকুৱাল বোলে। ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটোত চাবা, চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? উত্তৰত লিখিবা চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু নাৰ্ছ থাকে। তাৰপিছত গ নম্বৰ যিটো প্ৰশ্ন সেইটো চাবা তোমালোকে, আইন শৃংখলা ৰক্ষাৰ বাবে অনুষ্ঠানটোৰ নাম কি? উত্তৰটোত তোমালোকে চাবা আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম হৈছে আৰক্ষী চকী। এনেদৰে তোমালোকে লিখি ল'বা। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো, দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা। উত্তৰটোত চাবা দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম হ'ল মন্দিৰ আৰু মছজিদ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত ক অংশত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম আৰু খ অংশত তাত আগবঢ়োৱা সেৱাৰ বিষয়ে খেলিমেলিকৈ দিয়া হৈছে। কোনটো অনুষ্ঠানত কি সেৱা আগবঢ়োৱা হয় আজদানি মিলোৱা। তোমালোকক আজদানি মিলাব দিছে, মই ইয়াত তোমালোকক মিলাই দিছোঁ, তোমালোকেও এনেদৰে মিলাই লিখিবা। চোৱা প্ৰথমতে বিদ্যালয় দিয়া হৈছে, বিদ্যালয়টো কাৰ লগত মিলাইছোঁ আমি? বিদ্যালয় পঢ়া শুনা খেলা ধূলা আদি কৰা হয়। তাৰপিছত আছে চিকিৎসালয়, ইয়াত মিলিব ৰোগীৰ চিকিৎসা কৰা হয়। তাৰপিছত চাবাচোন ডাকঘৰ আছে, ডাকঘৰটো কাৰ লগত মিলাইছোঁ? ডাকঘৰটো মিলাইছোঁ আমি ইয়াৰ লগত চিঠি পত্ৰ অনা নিয়া আৰু টকা পইচা আদান প্ৰদান কৰা হয়। আৰক্ষী চকী আছে, আৰক্ষী চকীটো কাৰ লগত মিলিব? শান্তি শৃংখলা ৰক্ষা কৰে। তাৰপিছত আছে পুথিভঁৰাল, ইয়াত মিলিব কিতাপ পত্ৰ আদি আলোচনী আদি ৰখা হয়। ঠিক আছে। গতিকে এনেদৰে তোমালোকে মিলাই ল'বা। তাৰপিছত আছে 3 নম্বৰত শুদ্ধ নে অশুদ্ধ লিখা। তাৰ যিটো ক নম্বৰ সেইটো চাবা, এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। শুদ্ধ, এইটো উত্তৰটো শুদ্ধ হ'ব। এখন গাঁৱত কেইবাটাও চুবুৰী থাকিব পাৰে, গতিকে এইটো উত্তৰটো শুদ্ধ বুলি লিখিবা। তাৰপিছত খ নম্বৰ যিটো প্ৰশ্ন, খ নম্বৰটোত চাবা, চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম ডাকঘৰ, হয়নে? এইটো হয়, গতিকে এইটো শুদ্ধ হ'ব। তোমালোকৰ উত্তৰটোত শুদ্ধ বুলি লিখিবা। তাৰপিছত গ নম্বৰটো আছে, পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম বিদ্যালয়। এইটো পঢ়িবৰ বাবে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম বিদ্যালয় নহয়, কাৰণ পঢ়া শুনা বা খেল ধেমালি য'ত কৰা হয় সেইটোহে বিদ্যালয়, সেই অনুষ্ঠানটোৰ নাম। আৰু পঢ়িবৰ বাবে কিতাপ পত্ৰ বা আলোচনী ৰখাটো হৈছে পুথিভঁৰাল, গতিকে এইটো আমি অশুদ্ধ বুলি লিখিছোঁ। ঠিক আছে। এতিয়া আমি ঘ নম্বৰটো চাম। ঘ নম্বৰটোত এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে, এইটো অশুদ্ধ। এটা চুবুৰীত ভালে কেইটা পৰিয়াল থাকিব পাৰে, গতিকে এইটো অশুদ্ধ বুলি লিখিবা উত্তৰত। তাৰপিছত ঙ নম্বৰটোত আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম চিকিৎসালয়। এইটোও অশুদ্ধ, কাৰণ আইন শৃংখলা ৰক্ষাৰ বাবে যিটো অনুষ্ঠান আছে সেইটোৰ নাম হৈছে আৰক্ষী চকী, গতিকে এইটো অশুদ্ধ। তাৰপিছত আছে 4 নম্বৰটো, তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা। মই এনেদৰে লিখি দিছোঁ, তোমালোকৰ যি নিজৰ গাঁওখনৰ নাম বা চহৰখনৰ নাম তেনেকৈ তোমালোকে নিজৰ মতে লিখি ল'বা। মই আৰ্হি হিচাপে মোৰটো ইয়াত দি দিছোঁ। ইয়াত চাবাচোন, মোৰ গাঁওখনৰ নাম হৈছে কুমৰীয়া গাঁও, উদাহৰণস্বৰূপে মই দিছোঁ ইয়াতে। তাৰপিছত 2 নম্বৰত লিখিছোঁ, মোৰ গাঁওখন বৰপেটা জিলাত অৱস্থিত, গাঁওখনৰ পৰিৱেশ অতি মনোমোহা। 4 নম্বৰ বাক্যটোত লিখিছোঁ, গাঁওখনত এটা ৰাজহুৱা নামঘৰ আছে। আৰু 5 নম্বৰ বাক্যটোত লিখিছোঁ, গাঁওখনত এটা ৰাজহুৱা পুথিভঁৰালো আছে। এনেদৰে তোমালোকে 5টা বাক্য লিখিব পাৰিবা। ঠিক আছে। তোমালোকে এনেদৰে চেষ্টা কৰি নিজৰ গাঁওখন বা নিজৰ ঠাইখনৰ বিষয়ে লিখিবা। তাৰপিছত 2 নম্বৰত চাবাচোন, তোমালোকক তোমাৰ গাঁও বা চহৰখনত আৰু কি কি সা সুবিধা থাকিলে ভাল লাগিলেহেঁতেন লিখা। এতিয়া চোৱা, তোমালোকৰ চহৰখন বা তোমালোকৰ গাঁওখনত কি কি সুবিধা আছে আৰু কি কি সুবিধা নাই সেই বিষয়ে তোমালোকেহে জানিবা, গতিকে এইটো তোমালোকৰ
সুবিধা অনুযায়ী তোমালোকে নিজে নিজে লিখিবা ঠিক আছে গতিকে আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ